আজি বন্ধুসকল আপোনালোকক জনাম যে মোৰ যিখিনি টাৰ্কি আৰু গিনি ফ্ল' যিখিনি চৰাই আছে কুকুৰা চৰাই আছে এইখিনি মানে কেনেকৈ ৰাখোঁ বা কেনেকৈ ৰাখিলে বেমাৰ আজাৰ কম হয় তাৰে বিষয়ে আলোচনা কৰিম। মানে মেইন হ'ল বেমাৰ আজাৰ সেভ কৰিব লাগে। বেমাৰ আজাৰ সেভ হ'লে মানে তেতিয়াহে মানে প্ৰফিট হ'ব। মানে বেমাৰ আজাৰ সেভ নহ'লে কাম নাই। তো মোৰ এই ঘৰটো মানে হৈছে চাংঘৰ। আপোনালোকক বাহিৰৰ পৰা দেখাইছোঁ আৰু বহুত ভিডিঅ'ত মই দেখাইছোঁ। এইটো হৈছে চাংঘৰ মোৰ। মানে কি হয় চাংঘৰৰ ওপৰতো মই ইহঁতক মানে এই বাঁহ বান্ধি দিছোঁ। জানে যে চাংঘৰ থাকিলেও তাতে যিবিলাক মানে ইহঁতৰ যিবিলাক মলবিলাক জমা হ'ব সেইবিলাক জমা হৈ থাকিব। কেতিয়াবা ৰাতি সেই মলৰ ওপৰত ইহঁতে শুই থাকিব বা বহি থাকিব, তেতিয়া মানে ইহঁতৰ মানে বেমাৰ আজাৰ হয়। মানে মলৰ লগত যাতে ইহঁতৰ লগত যাতে কোনো সম্পৰ্ক নাথাকে। তো এইখিনি ভিডিঅ' হৈছে ৰাতিৰ সময়ৰ। তো দেখা পাইছে মোৰ যিখিনি টাৰ্কি আৰু চীনা চৰাই আছে কমপ্লিট মানে এই বাঁহ বান্ধি দিয়া হৈছে এই বাঁহৰ ওপৰত। দেখা পাইছে কমপ্লিট বাঁহৰ ওপৰত। মানে একদম শুকান জেগাত থাকি সিহঁতে ভাল পায়। আৰু তলত থাকিলে কি হ'ব, তলত বহুত মানে মল এইবিলাক জমা হৈ থাকে। তো তাৰে পৰা বেক্টেৰিয়া ভাইৰাছ এইবিলাক লাগিব পাৰে। তো সেইকাৰণে কি কৰিব লাগে, মানে যিকোনো ধৰণৰ কুকুৰা চৰাই পালন কৰক, মানে গঁৰালটো তলত হ'লেও অসুবিধা নাই, কিন্তু ভিতৰত বাঁহ বান্ধি দিব লাগিব। আমাৰ ঘৰতে যে চাব যে ঘৰতে 4টা 5টা কুকুৰা চৰাই আছে, কিন্তু মাটিতে গঁৰালটো বনাই দিয়ে। তো মাটিত গঁৰাল থাকিলে মানে বেমাৰ আজাৰ বেছি হয়। মানে ঠাণ্ডাৰ দিনতো মাটিত থাকিব, গৰমৰ দিনতো মাটিত থাকিব, বৰষুণৰ দিনতো মাটিত থাকিব। ইহঁতৰ মানে নানা ধৰণৰ বেমাৰ আজাৰে মানে আগুৰি ধৰে আৰু যিমান কুকুৰা চৰাই আছে চব এটা দুটাকৈ বেমাৰ হৈ তাৰমানে মৰি যায়। সেইকাৰণে গঁৰালটো মাটিত হওক অসুবিধা নাই, কিন্তু ভিতৰত বাঁহ বান্ধি দিব লাগিব, যাতে ৰাতি থকাৰ সময়ত যাতে ইহঁতে বাঁহত থাকিব পাৰে। বাঁহত থাকিলে কোনো ধৰণৰ মাটিৰ লগত সম্পৰ্ক নাথাকে আৰু কোনো ধৰণৰ বেমাৰ আজাৰ নহ'ব। তো এনেকৈ আপোনালোকে গঁৰালটো বনাব। আৰু হৈছে 12 মাহে যদি কণী পাৰা কুকুৰা চৰাই পালন কৰিব বিচাৰে, যি কুকুৰা চৰাই নেকি 12 মাহে কণী পাৰে, নিজে উমনি নলয়, মানে 12 মাহে কণী পাৰি থাকে নন ষ্টপ, মানে বছৰত 280ৰ পৰা 300 লৈ মানে কণী পাৰে। এইখিনি হৈছে ৰ'ড আইলেণ্ড ৰেড আৰেৰ কুকুৰা চৰাই। এই কুকুৰা চৰাই 12 মাহে কণী পাৰে, মানে নিজে উমনি নলয় এই কুকুৰা চৰাই। যদি ইয়াৰ পোৱালি লাগে যোগাযোগ কৰিব। মোৰ ঘৰ কামৰূপ জিলা বক সমষ্টি মালিবাৰী সত্ৰ। আৰু এই কুকুৰা চৰাই পোৱালি অল অসম ডেলিভাৰী দিয়াৰ সুবিধা আছে, যদি লাগে যোগাযোগ কৰিব। আৰু সকলো ধৰণৰ ভিডিঅ' পাবলৈ ভিডিঅ'ত লাইক এটা কৰি ৰাখিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। মানে পল্ট্ৰি ফাৰ্মৰ বিষয়ে সকলো ধৰণৰ আপডেট পাই থাকিব। ধন্যবাদ।